মহাদান আৰু এই মহাদানৰ দৰে কৰ্মটো আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালে কৰিবলৈ গৈছে আৰু আজি সেই সূত্ৰে এখন সত্ৰৰ আধাৰশিলা স্থাপন কৰা গৈছে। পৰমেশ্বৰৰ গুণানুনাম শ্ৰৱণ কীৰ্তন হ'ব, যি শ্ৰৱণ কীৰ্তনে মুকুতিৰ পথ প্ৰশস্ত কৰে। তেনে এটি পৰম পুণ্য কৰ্ম কৰিবলৈ আপোনালোকে আজি আগবাঢ়িছে। প্ৰথমতে আপোনাক আমি অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু ভগৱন্তৰ কৃপা লাভ তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। কি ক'ব? মোৰ কথা হৈছে আমি অতি সৰুৰে পৰা এই ভগৱন্তৰ গুণানুশ্ৰৱণ শ্ৰৱণ কীৰ্তন খুব ভাল পাওঁ আৰু লগতেই আমি মানে পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত শৰণ লোৱা হৈছিলে আৰু অতিকৈ শ্ৰদ্ধা কৰোঁ আৰু এই ধৰ্মটি আমি খুব ভাল পাওঁ, অতি আদৰৰ এই সত্ৰৰ ধৰ্মলৈ। সেইকাৰণে আমি নিজেই চিন্তা কৰি আমাৰ পৰিয়ালবৰ্গৰ লগত মই সমূহ মানে আলোচনা কৰি বিতংভাৱে আমি 1 বিঘা মাটি সত্ৰৰ নামত দান কৰিছোঁ। সেয়ে ইয়াতে যেন এই ভগৱন্তই ইয়াতে এই নামঘৰটি যেতিয়া হ'ব সত্ৰখন, গতিকে আমাৰ পৰিৱৰ্তে যেন ল'ৰা ছোৱালী অঙহী মঙহী তথা সমূহ ৰাইজে যেন ইয়াতে মানে বসতি স্থাপন কৰে আৰু নামঘৰটি, গতিকে সেই লৈ আমি আগবঢ়াইছোঁ এই ভূমিখিনি। আৰু ইয়াতে আমি আজিৰে পৰা আমাৰ হেঁপাহ হৈছে, আজি যদিও আমি এনেকুৱা গুণৰ ওপৰত যদি এনেকৈ আছোঁ, তথাপি আমি কালি ৰাতিপুৱাৰে পৰা আমি ইয়াতে সদায় দিন ৰাতিলৈকে থাকিম, ইমান হেঁপাহ আমাৰ। আমি ৰাতিপুৱাৰ পৰা এনে আমাৰ মোৰ আৰু এজন বন্ধু আছে, তেখেতক লৈ, বন্ধু মানে বাপ আছে, তেখেতক লৈ আমি সন্ধিয়ালৈ ইয়াতে থাকোঁ আৰু হাবি অলপ দা আনি কোদাল আনি আমি সদায় অকণমান চাচি থাকোঁ, ইমান হেঁপাহ। আৰু সেই লৈ আমি খুব কম সময়ৰ ভিতৰতে আমি এইখিনি কৰিবলৈ আগবাঢ়িছোঁ, বান্ধৱ সমস্ত মানে সহায় বিচাৰিছোঁ আৰু তেখেতসকলেও আমাক উৎসাহ উদ্দীপনা জগাইছে আৰু সেই লৈ আমি আজি এই মহান অনুষ্ঠানটি মানে ইয়াতে প্ৰতিষ্ঠিত কৰা হৈছে। আপোনাৰ মনলৈ কেনেকৈ আহিল যে আমি সত্ৰৰ কাৰণে ভূমি দান কৰোঁ আৰু এই ভূমিত ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন হ'ব? আমি সত্ৰলৈ আমি বহু সত্ৰত আমি কেইবাবাৰো গৈছোঁ আৰু সেই পৰিদৰ্শন কৰিছোঁ আৰু বহুত সত্ৰত গৈ আমি পালনাম তথা আৰু বেলেগ অনুষ্ঠানতো আমি গৈছোঁ। তাত অতি আদৰ, এনেকুৱা মনটো ভাল লাগে, তাতে গৈ যেন বৈকুণ্ঠপুৰী এখন। গতিকে আমাৰ তাৰ পৰা আহি এনেকুৱা হৈ যায় আমি ৰাতি টোপনি মাৰিব নোৱাৰোঁ, আমাৰ উজাগৰ ৰাতিটো গুচি যায়। গতিকে এই ভাৱাপন্নটো আমাৰ মনত আহি গ'ল দৃঢ়তাৰে আৰু তেতিয়াৰ পৰা আমি সমস্ত ত্যাগ কৰি আমি এই হেৰিলৈ সত্ৰলৈ চাপলি মেলি এই মনত পুহি ৰখা ভাৱধাৰা আমি আজি উদঙাই দিয়া হ'ল। আপোনাৰ এই কৰ্মত আপোনাৰ পৰিয়াল সহযোগী আছে? আছে, সম্পূৰ্ণ আছে। কৰিবলৈ যাওঁতে আপোনাৰ মনলৈ কিবা দ্বিধা আছে নেকি? নাই, একো নাই। মোৰ 2জন ল'ৰা আছে। জ্যেষ্ঠ ল'ৰাটোৰ নাম হৈছে ধৰ্মেন্দ্ৰ ডেকা, বোৱাৰীটোৰ নাম জ্যোতিকা ডেকা আৰু কনিষ্ঠ ল'ৰাটোৰ নাম হ'ল চিত্তৰঞ্জন ডেকা আৰু তেখেতৰ সহধৰ্মিনী নতুন বোৱাৰী মানে তেখেতৰ প্ৰিয়া ডেকা। তেখেতৰ এতিয়া বৰ্তমান শ্বশুৰৰ ঘৰত আছে। তেখেতে আহিব পৰা নাই যদিও আমাক জনাইছে আৰু আজিৰ তাৰিখত শুভ দিনটোত আমি এনেকৈ কৈছোঁ, বাপা যে আমি এনেকুৱা শুভদান আজি এটা শুভ কাৰ্য কৰিম, তুমি তাতেই দুগচি কি মানে ধূপ জ্বলাই তাতে ঈশ্বৰ স্মৰণ কৰিবা আমাৰ নামত আজিৰ দিনটো। তেনেকৈ মই নিৰ্দেশ দিয়া হৈছে আৰু তেখেততো আহিবতো নোৱাৰে। ফালৰ পৰা কিবা নাই, একো নাই। অতি দৃঢ়তাৰে তাৰমানে মনৰ পৰা উদ্যমেৰে তেখেতসকলে তাৰমানে এই অনুষ্ঠানটো কৰিবৰ কাৰণে দান দিছে। এই সত্ৰখনৰ পৰৱৰ্তী নামকৰণ কৰিবৰ কাৰণে সত্ৰৰ নামত মাটিখিনি পঞ্জীভূত কৰিব লাগিব। হ'ব, কৰিম। আমি সেইখিনিও কৈছোঁ, গোটেইখিনি আলোচনা কৰিছোঁ যে অকল দিয়াই নহয়, আমি সত্ৰৰ নামত পঞ্জীভূত কৰি গোটেইখিনি সত্ৰৰ নামত দি দিম। কেনেধৰণে কি পৰ্যায়ত যাব লাগে আমাৰ ওপৰ মহলৰ বা জ্যেষ্ঠ ব্যক্তি আছে, তেখেতসকলে আমাৰ ইনফৰ্মেশ্যন অলপ মানে হেৰি দিব। গতিকে তেওঁলোকৰ আলমৰে আমি গুচি যাম। ইয়াত কোনো আপত্তি নাথাকে? ইয়াত কোনো আপত্তি নাথাকে। ধন্যবাদ। আপুনি দাবীদাৰ, তেনে ক্ষেত্ৰত আজি আপোনালোকৰ অংশৰ 1 বিঘা ভূমি সত্ৰৰ নামেৰে, য'ত ভগৱন্ত পুৰুষৰ নাম কীৰ্তন হ'ব, ইয়াতে সহস্ৰাধিক ভকত বৈষ্ণৱ আহিব, তেখেতসকলে ইয়াতে নাম গুণ কীৰ্তন কৰিব আৰু আজি আপোনাৰ দেউতাই আপোনালোকৰ লগত আলোচনা কৰি এই কৰ্মখিনি কৰা বুলি কৈছে। আপুনি কি ক'ব, আপোনাৰ মনৰ ভাৱ? কৃষ্ণ, এইটোতো বহুত ডাঙৰ সৌভাগ্যৰ কথা। দেউতাই যিহেতু মনত যিটো ভাৱ লৈছিলে, সেই ভাৱটো তেওঁ প্ৰকাশ কৰাই নহয়, তেওঁ কৰ্ম কৰিলে আৰু সেইটো কৰ্ম সকলোৱে কৰাটো সম্ভৱ নহয়। সকলোৱে যিমান যি থাকক নাথাকক সেইবিলাক কৰিব নোৱাৰে। আজি তেখেতে যিটো ভাৱ দেখুৱাইছে, মনত যিটো পুহি ৰাখিছিলে, সেইটো আমাক দেখুৱাই দিছে যে তোমালোকেও মোৰ দৰে চলিব লাগিব আৰু প্ৰভু ভগৱন্তৰ ওচৰত আমি এতিয়া মঠ মন্দিৰ অ'ত ইমান দৰং ইফাল সিফালকৈ ঘূৰি ফুৰিব লাগে। আমি এতিয়া নিজৰ জেগাতে, নিজৰ স্থানতে, নিজৰ ঘৰৰ লগতে নিজৰ গৃহতে এটা ইমান ডাঙৰ এটা সম্পদ এটা আমি নিজে গঢ়িব গৈছোঁ, তাত আৰু মোৰ ক'বলগীয়া একো নাই।
আপোনাৰ তথা আপোনাৰ সৰু ভাতৃ ভগ্নীৰ কিবা আপত্তি? নাই একো আপত্তি নাই। তেওঁলোকৰ লগত আলোচনা কৰা হৈছে। তেওঁলোকে কৈছে ইমান ভাল কৰ্ম এটা কৰিব যেতিয়া লৈছা কৰা, আমাৰ কোনো আপত্তি নাই। ভৱিষ্যতে ইয়াক পঞ্জীভূত কৰিব লাগিব, ছাত্ৰখনৰ নিজৰ নামত মাটি হ'ব। মই দেউতাক কৈ আছোঁ, দেউতাই যিহেতু কৰিম বুলি কৈছে, আপোনালোকে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব। আমাৰ আছে। আজিৰ এই পবিত্ৰ মুহূৰ্তটোত উপস্থিত হৈ এতিয়া আপুনি কি ক'ব? আপোনালোকে আপোনালোকৰ এইটো অংশ সত্ৰৰ নামত, ভগৱন্তৰ নামত দান কৰিলে। আপোনাৰ দৰে আৰু বহুত প্ৰজন্ম আছে যিয়ে পিতৃ মাতৃক অৱজ্ঞা কৰে, অৱহেলা কৰে, আৰু আজি আপুনি পিতৃৰ মতক স্বাগত কৰি এইখিনি সিদ্ধান্ত জনালে। সেইটো মেইন কথাটো হৈছে বিশেষকৈ মাক বাপেকৰ মেইন আচৰণ যিবিলাক আছে, মেইনটো হৈছে মাক বাপেকৰ আচৰণ। মাক বাপেকে এখন গৃহত যেতিয়া ভাল আচাৰ ব্যৱহাৰ চলাই থাকে, সেই ল'ৰা ছোৱালীয়ে এনেই শিকিব। আৰু সেইখন ঘৰত গিৰিয়েকে যেতিয়া ঘৈণীয়েকে যেতিয়া গিৰিয়েকক আচাৰ ব্যৱহাৰ যেতিয়া ভাল নকৰে, তেতিয়া সেইবিলাক শিকাব নালাগে। ল'ৰা ছোৱালীয়ে এনেই শিকি যাব। ঠিক তেনেকুৱাকৈ যদি ঘৰখনত যদি মাক বাপেকে ল'ৰা ছোৱালীক যদি নিব বিচাৰে ভাল ৰাস্তাৰে, ভাল পথেৰে যদি নিব বিচাৰে, নিজে সদায় ভাল হ'ব লাগিব। মই আকৌ এবাৰ সুধিছোঁ, দেউতাৰ এনে সিদ্ধান্তত কিবা আপত্তি থাকিব নেকি ভৱিষ্যতে? ভৱিষ্যতে নহয়, এতিয়াতো নাই বাৰু, ভৱিষ্যতেও আমাৰ নাই। আপোনাৰ ল'ৰা ছোৱালী? কাৰণ কিয় মই কওঁ, আমাৰ আপত্তি এইটো কাৰণে নাই, ভগৱানে মোক সুস্থ কৰি দিছে। আমি দিওঁতেতো একো দিয়া নাই। জন্ম পাই পৃথিৱীত বুজি নোপোৱালৈকে, তেতিয়া মোৰ আছে মোৰ বহুত সম্পত্তি আছে। গম নোপোৱালৈকে মোৰ সম্পত্তি দিছে, মোৰ পালোৱে নহয়। জন্ম পোৱাৰ লগে লগে মোৰ দেউতাৰ সম্পত্তি মই ভাগ পালোৱেই। মই কৰ্ম কৰিব পাৰোঁ বা নোৱাৰোঁ, কিন্তু মই এতিয়া কৰ্ম কৰিব পৰা হৈছোঁ। মোৰ হাত ভৰি দুখন আছে। যদি মোক ভগৱানে কাঢ়ি লৈ যায় হাত ভৰি দুখন, মোৰ সম্পত্তি কিবা কাম আছে নেকি? একোতো কাম নাই। একমাত্ৰ তেওঁ ঈশ্বৰক চিন্তা কৰিলে মই হয়তো ঠিকে থাকিব পাৰিম। আৰু সেই স্থানটোৱে আমি আজি নিজে সকলো হেৰিত আমি পাইছোঁ তাৰমানে আজি কৰিবৰ কাৰণে। আপুনি সুখী? মই সুখী, মই কিন্তু বহুত হৈছোঁ। শংকৰ সৰ্বনাকৰ যাগেৰি নাহিকেও পাম, তুহাৰী চৰণক ৰেণুহত কৌটি বাৰে ককৰো প্ৰণাম, ৰাম বাৰে ককৰো প্ৰণাম, পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ মাতৃ সমস্ত। আজি আমি এই ইংৰাজী জুন মাহৰ ইংৰাজী তাৰিখ 26 তাৰিখত বৃহস্পতিবাৰে আমি এই অনুষ্ঠানটি কৰাৰ এটা মানস কৰি লোৱা হৈছিলে। প্ৰথমতে তেখেতসকলে আমাক ওচৰত গৈ পেলাই ক'লে যে বাপসকল, আপুনি যদি আমাক সহায় সাৰথি কৰে, তেতিয়াহ'লে আমি এখন সত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে মানস কৰিছোঁ। আৰু তেতিয়া মই ক'লোঁ কি, সত্ৰ প্ৰতিষ্ঠা কৰিব লাগিলে নিশ্চয় ভূমি লাগিব, ভূমিখিনি ক'ত পোৱা হ'ব? তেতিয়া ভূমিদাতা আমাৰ ৰমণী ডেকা বাপে ক'লে যে বাপ, আমি ঈশ্বৰৰ নামত আমি 1 বিঘা মাটি দান কৰিম আৰু তাতে আমি সত্ৰখন প্ৰতিষ্ঠা কৰিম। আৰু তেতিয়া তেনেকুৱাকৈ গোটেইবিলাকৰ পৰিয়ালৰ লগতে মই বহাত তেখেতসকলক কৈছোঁ, সত্ৰখন প্ৰতিষ্ঠা কৰাটো ডাঙৰ কথা নহয়। এই সত্ৰখন প্ৰতিষ্ঠা কৰাৰ পিছত সত্ৰখন আমি ভৱিষ্যতে নাম কীৰ্তন আদি কৰি সম্পূৰ্ণ নীত নৈমিত্তিক কৰ্মবিলাক আমি কৰি যোৱা বা বৰ্তাই ৰখাটোৱে আচল কথা। সেইখিনি আপোনালোকে কৰিব পাৰিবনে নোৱাৰে? তেতিয়া তেওঁলোকে ক'লে বাপ, আমি কৰিম। আৰু আমাৰ ৰমণী বাপ শুকু ডেকা বাপেও ক'লে বাপ, আমি বৰ্তমানটো আছোঁৱে, ইয়াৰ পিছত আমাৰ ভৱিষ্যত যিবিলাক প্ৰজন্ম উঠি আহি আছে, তেখেতসকলো আমি নিশ্চয় এই ধৰ্মীয় আধ্যাত্মিক দিশত আমি আগবঢ়াই লৈ আহিম, আমি চলাই নিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু যেতিয়া তেওঁলোকে কথাখিনি দিলে, তেতিয়া আমি সকলোৰে লগত আলোচনা কৰি চিন্তা চৰ্চা কৰি আজি এই দিনটোত অৰ্থাৎ জুন মাহৰ এই 26 তাৰিখ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰাৰ কাৰণে আমি দিনটো ঠিক কৰিলোঁ। সেই অনুপাতে আজি কৰ্মখিনি হ'ল। ভগৱন্তৰ শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই যিখিনি কৰ্ম বাকী আছে আজিৰ পিছত, সেই কৰ্মখিনি আমাক সুচাৰুৰূপে পৰিচালনা কৰে। আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ ভকত বৈষ্ণৱৰ চৰণতো মই সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে এই শুভ কৰ্মখিনি প্ৰভু ভগৱন্তই কৰি নিয়ে। মোৰ কি গুণ আছে মই নাজানো, আজি এইখন সত্ৰলৈ এই 10খন সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মই স্বীকৃতি পাইছোঁ। ইয়াৰ আগতে 9খন আছিলে, 9খন সত্ৰৰ সত্ৰাধিকাৰ আছিলোঁ, আৰু এইখনেদি প্ৰায় 10খন সত্ৰৰ সত্ৰাধিকাৰ হ'লোঁ। মোৰ গুণ কি আছে? মোৰ নিচিনা অধমজনক তেওঁলোকে যে আদৰি লৈছে বা সত্ৰাধিকাৰ হিচাপে স্বীকৃতি দিছে, সেইটো প্ৰভু ভগৱন্তই জানে, মই একো নাজানো। মোৰ কি বিশেষ গুণ আছে? আৰু যিমান পাৰোঁ মই এই কাৰ্যখিনি কৰাৰ কাৰণে চেষ্টা কৰি যাম। কৃষ্ণ। আমি বাপজনাৰ লগত বহুদিনে আমি সত্ৰ সমাজত ঔতলা বেঙাপাৰাৰ সত্ৰৰ লগত আমি বহুদিনে আজি এবছৰ 3 মাহ ধৰি আমি বাপে মই পালনামত আমি ফুৰিব গৈছিলোঁ, পালনাম চাব গৈছিলোঁ। আৰু কোনোদিনে আমি তাৰমানে পালনাম দেখা নাছিলোঁ জীৱনত। এনেই ধৰক ভকত সমাজত যদিও ঘূৰি ফুৰিছিলোঁ, কিন্তু আমি সত্ৰ সমাজৰ লগত ঘূৰি পালনাম চোৱা নাছিলোঁ, কেতিয়াও দেখা নাছিলোঁ। যিদিনাখন 2024 চনত ঔতলা বেঙাপাৰাত যিখন সত্ৰ মানে পালনাম এভাগি পাতিলে, তাতে আমি পালনামত গৈ দেখিলোঁ ব্ৰাহ্মণ স্তৰ ইমান ধুনীয়া পালনাম যে
আমি ভাবিছিলোঁ পালনাম কেনেকুৱা জীৱনত দেখাই নাছিলোঁ, কিন্তু সিদিনাখন দেখিলোঁ যে পালনামৰ মাহাত্য কেনেকুৱা আছে। সিদিনাখনৰ পৰাই সিদ্ধান্ত লৈছোঁ যে আমিও আজিৰ তাৰিখৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে আমিও সত্ৰ সমাজখন ল'ব লাগিব। সত্ৰৰ লগত জড়িত হৈ থাকিলে আমিও নিশ্চয় এদিন আমাৰো এই গৃহত নিশ্চয় এদিন বাপসকলে আমাক কৃপা কৰিব প্ৰভু ভগৱন্তে সত্ৰ এখন নিশ্চয় আমাক গঢ়ি দিব। সত্ৰ এখন গঢ়াটো, সত্ৰ এখন নিৰ্মাণ কৰাটো, সত্ৰখন পোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা নহয়। ইয়াৰ পৰিচৰ্যা লালন পালন খুবেই গুৰুত্বপূৰ্ণ এটা দিশ। সেইটো কেনেদৰে আপোনালোকে কৰিম বুলি ভাবিছে? আমি ভাবিছোঁ সত্ৰৰ বাপসমস্তৰ লগত বা সত্ৰাধিকাৰ বাপৰ লগত আমি যথেষ্টখিনি আলোচনা কৰিছোঁ। এই বাপ আমি আপোনাসৱৰ লগত সহযোগ হ'ব বিচাৰোঁ, যাতে আপোনাসৱ যেনেকৈ চলি আছে তেনেকুৱাকৈ আমাকো যাতে চলাই নিব। আমি বহুত আশা কৰোঁ, বহুত আশা মনৰ হেঁপাহ। গতিকে আমাৰ জীৱনত যিটো মনত আশা আছিল, আমি হয়তো কোনোদিনে এই আশাটো পূৰণ কৰিব নোৱাৰিম কিজানি। এনেকৈ ভাবোঁতে ভাবোঁতে আমি বাপৰ লগত সত্ৰাধিকাৰ বাপৰ লগত আলোচনা কৰোঁতেই আমাৰ ঔটোলা বেঙাপাৰা সত্ৰৰ মাননীয় শ্ৰীযুত আজি শৰণাচাৰ্য বা তথা সত্ৰাধিকাৰ বাপজনাক আমি বহু আগৰ পৰা যদিও পাইছিলোঁ, কিন্তু তেখেতৰ ওচৰত আমি কোনো আলাম লোৱা নাছিলোঁ। কিন্তু এই 2024 চনত তেখেতৰ আলাম লোৱাত আমি সত্ৰৰ নীতি নিয়ম, নাম গুণ আৰু পালনাম আদি যিখিনি পাইছোঁ, আমি বহুত নিজকে ধন্য হৈছোঁ। আচলতে ভক্তি সত্ৰত আছে। গতিকে সত্ৰৰ ভক্তিটো আমি ল'বৰ কাৰণে একদম বহুত মানে ইচ্ছুক হৈ পৰিছোঁ। তাৰ কাৰণে আমি বাপ যোজনাই আলোচনা কৰাত বাপে নিজে ক'লে, বাপ সত্ৰখন মই মোৰ নিজৰ মাটিতে কৰিম। গতিকে এইখিনি মাটি মই ভূমিদান মই সত্ৰৰ নামত দিম, এই বুলি তেখেতে তৎকালীনভাৱে তাৰমানে এই কথাখিনি আমাৰ বাপসকলৰ আগত জনাই দিলে। ইয়াত সিদিনাখনেই আমাৰ সত্ৰাধিকাৰ বাপে ক'লে যে তেতিয়াহ'লে এটা দিন ঠিক কৰা যাওক, বোলে কোনখিনি জেগাত ঠিক কৰা হ'ব এই বুলি পেলাই বাপক জেগাখিনি মানে পৰিদৰ্শন কৰালে। পৰিদৰ্শন কৰি বাপে জেগাখিনি আজিৰ দিনটোত বাপে তাৰমানে এই সিদ্ধান্ত ল'লে যে আজি তেতিয়াহ'লে আমি এটি লাই খুটা ঠাই টুকুৰাত কৰাই হ'ব বুলি পেলাই আজি এই কাৰ্যটো বৰ্তমানে আগধৰি থকা হৈছে। আপোনালোকে কিমান সুখী? আমি বহু সুখী। জীৱনত আমি নোপোৱা বস্তু এটা আজি পাইছোঁ, এনেকুৱা ফল পাবলৈ বহুত সুখী। আমাৰ সদ্যকাই যিটো পৰিৱেশত সত্ৰখন কৰিছে, মই বৰ ভাল পাওঁ, সুখী হৈছোঁ। সেইটোৱে মোৰ কথা।